আয়ুৰ্বেদৰ মতে কলাজিৰা খালে শৰীৰৰ বহুত ধৰণৰ অসুখ গুৰিৰ পৰাই শেষ হৈ যায়। এই কথা বহুত ষ্টাডিও প্ৰুভ কৰিছে। শৰীৰৰ ভিতৰৰ উইকনেছ, তেজ ডাঠ হৈ যোৱা, ব্লাড কেঞ্চাৰ, হাৰ্ট ব্লকেজ, ডায়েবেটিছ, হাৰ্ট ডিজিজ, হাই বিপি, শৰীৰৰ হেভি ৱেইট, এই সকলো প্ৰব্লেমৰ পৰা আপুনি ফ্ৰী হৈ থাকিব পাৰে যদি কলাজিৰা ৰেগুলাৰ ডায়েটত এড কৰা হয়। ই ভাল ধৰণে হজমো হয়, যিকোনো আহাৰৰ সোৱাদ বঢ়ায় আৰু ইয়াৰ নেচাৰ গৰম, মুখৰ বেদ অদৰ নাইকিয়া কৰে। যদি খোৱা আহাৰ ভালকৈ হজম নহয়, পেট বিষাই থাকে, ব্লটিং আৰু পেট গধুৰ গধুৰ ফিল হৈ থকা, IBS, এই সকলোবোৰ ঠিক কৰাৰ কেপাচিটি ৰাখে এই সৰু বীজটোৱে, এই সৰু গুটিটোৱে, মানে কলাজিৰাই। ডিটেইলকৈ জানো আহক ইয়াৰ বিষয়ে। আজি জানিম বহুত উপকাৰিতাৰে ভৰপূৰ কলাজিৰাৰ কথা। সৰু সৰু ষ্টেপ লৈ ডাঙৰ ডাঙৰ হেল্থ বেনিফিট দিব পৰা ভিডিঅ' আমাৰ চেনেলত পাই থাকিব। ৱেইট কমৰ পৰা ডায়েবেটিছলৈকে। কোৱা হয় কলাজিৰা ৰেগুলাৰ ডায়েটত এড কৰিলে মৃত্যুৰ বাহিৰে কোনো অসুখে আপোনাক আমনি কৰিব নোৱাৰে। জানো আহক ইয়াত কি কি প্ৰপাৰ্টি আছে, কি কি মেডিচিনেল প্ৰপাৰ্টি আছে। এনাৰ্জি, প্ৰটিন, ফেট, কাৰ্বহাইড্ৰেট, ফাইবাৰ, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, ফছফৰাছ, জিংক, ভিটামিন B1, ভিটামিন B6, এছেঞ্চিয়েল ফেটি এচিড, এইবোৰ প্ৰপাৰ্টিৰে ভৰপূৰ হৈ আছে কলাজিৰাত, যিটো আমাৰ শৰীৰত বহুত ডাঙৰ ডাঙৰ হেল্থ বেনিফিট দিব পাৰে। আমাৰ শৰীৰৰ কাৰণে মনে মনে কাম কৰি যোৱা এক পাৱাৰফুল বন্ধু বুলি ক'ব পাৰে। ইমান শক্তি আছে কলাজিৰাৰ ভিতৰত। যদি আপুনি আপোনাৰ গোটেই শৰীৰটো ঠিক কৰি ৰাখিবৰ কাৰণে এক নেচাৰেল উপায় বিচাৰে, যিটো আপোনাৰ কিটচেনতে আছে আৰু যাৰ কোনো ছাইড এফেক্ট নাই, সেয়া হ'ব পাৰে কলাজিৰা। আমি সাধাৰণ বুলি ভবা পাৱাৰফুল কলাজিৰা, যিটো বহুত পুৰণা দিনৰ পৰা মেডিচিন হিচাপে ইউজ কৰি থকা হৈছে। কলাজিৰা, যিটোক কোৱা হয় ব্লেক চিডছ, এইটো এবিধ মেডিচিনেল হাৰ্ব, যিটো বহুত ধৰণৰ হেল্থ বেনিফিটৰ কাৰণে জনা যায়। আয়ুৰ্বেদ আৰু ইউনানী ট্ৰিটমেণ্টৰ কাৰণে বহুত বছৰ আগৰ পৰা কলাজিৰা ইউজ কৰি থকা হয়। ৱেইট কমৰ পৰা ডায়েবেটিছৰ নিচিনা চিৰিয়াছ প্ৰব্লেমতো কলাজিৰাৰ কাউণ্টলেছ বেনিফিট আছে। আজি ইয়াত জানিম এটা সৰু গুটি আমাৰ হেল্থৰ কাৰণে কিমান ডাঙৰ কাম কৰি যাব পাৰে, আৰু জানিম ইয়াৰ ব্যৱহাৰ, কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব। কলাজিৰা, ইয়াক আমি সাধাৰণতে মছলা হিচাপে ব্যৱহাৰ কৰোঁ। ইয়াক নাইজেলা চাটিভা বুলিও কোৱা হয়। ইয়াত ঔষধি গুণ ভৰপূৰ হৈ আছে। ভিটামিন, মিনাৰেল, এণ্টিঅক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী গুণ ভৰপূৰ মাত্ৰাত আছে। ৱেইট কম কৰিব বিচৰা সকলৰ কাৰণে কলাজিৰা এক ধৰণৰ নেচাৰেল উপায় হ'ব পাৰে। শৰীৰৰ মেটাবলিজম ফাষ্ট কৰি জমা হৈ থকা ফেটবোৰ বাৰ্ণ হোৱাত হেল্প কৰে। ইয়াত কিছু মেইন কাৰণ আছে যাৰ কাৰণে ৱেইট ফাষ্ট কম হয়। যিসকলৰ ৱেইট ঠিক ঠাক আছে বা যিসকলৰ ৱেইট জোখতকৈ কম, তেওঁলোকৰ চিন্তাৰ কোনো কাৰণ নাই। যিসকলৰ এক্সট্ৰা ৱেইট আছে তেওঁলোকৰহে ৱেইট কমিব। কোনো অসুখ নথকা সকলেও কলাজিৰা বিনা দিগদাৰ ইউজ কৰিব পাৰে আৰু কৰাটো দৰকাৰ। আৰু কেনেকৈ কিমান পৰিমাণত ইউজ কৰিব সকলো কথা জানিব। কলাজিৰাই মেটাবলিজম বুষ্ট কৰি শৰীৰৰ এক্সট্ৰা কেলৰি বাৰ্ণ কৰে। যেতিয়া শৰীৰৰ মেটাবলিজম ভাল ধৰণে কাম কৰে, তেতিয়া ৱেইট কম কৰা সহজ হৈ পৰে। ৱেইট কম কৰা সকলোতকৈ ডাঙৰ কথা, আপুনি ভোক কণ্ট্ৰল কৰিব পাৰিব লাগিব। সাধাৰণতে যিসকলৰ বডি ৱেইট বেছি আছে তেওঁলোকৰ ভোকো বেছি লাগে। এনেকুৱাত কলাজিৰা ডায়েটত এড কৰিলে দেৰিলৈকে আপোনাৰ পেট ফিল হৈ থকা যেন লাগিব, আৰু যাৰ কাৰণে আননেচেচাৰী খোৱাৰ পৰা আপুনি বাচি যাব পাৰে। ইয়াৰ পৰা কেলৰি ইনটেক কম হ'ব, যাৰ কাৰণে সোনকালে ৱেইট ৰিডিউচ হোৱাত হেল্প হয়। কলাজিৰা ৰেগুলাৰ ইউজ কৰিলে শৰীৰৰ অদৰকাৰী ফেট কম হয়। ইয়াত থকা এলিমেণ্টে শৰীৰত একুমুলেট হৈ থকা ফেটবোৰ এনাৰ্জিলৈ কনভাৰ্ট হোৱাত হেল্প কৰে। নেক্সট জানক ডায়েবেটিছত কলাজিৰাই কেনেকৈ কাম কৰে। ই ডায়েবেটিছ থকা সকলৰ কাৰণেও বহুত উপকাৰী বুলি জনা যায়। ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিয়ে ব্লাড চুগাৰ লেভেল কণ্ট্ৰল হোৱাত হেল্প কৰে। কলাজিৰা ডায়েটত ৰেগুলাৰ এড কৰিলে শৰীৰৰ ইনচুলিন প্ৰডাকশ্যন ইম্প্ৰুভ হয়, যাৰ কাৰণে ব্লাড চুগাৰ লেভেল বেলেঞ্চত থাকে। টাইপ 2 ডায়েবেটিছ পেচেণ্টৰ কাৰণে স্পেচিয়েলি বেনিফিচিয়েল। ই শৰীৰৰ ইনচুলিন চেনচিটিভিটি বঢ়ায়, যাৰ কাৰণে গ্লুক'জ ভাল ধৰণে ইউটিলাইজ হয় আৰু ব্লাড চুগাৰ লেভেল বেলেঞ্চত থাকে। এই প্ৰপাৰ্টি ডায়েবেটিছ থকা সকলৰ কাৰণে এক্সট্ৰিমলি ইম্পৰ্টেণ্ট। ইয়াত আৰু আছে এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টি। শৰীৰৰ ইনফ্লেমেশ্যন কম কৰি শৰীৰ সুস্থ ৰাখে। এতিয়া জানক ডায়েবেটিছত কলাজিৰা কেনেকৈ ইউজ কৰিব। ৰাতি এগিলাচ পানীত 1 টিস্পুন কলাজিৰা ভিজাই ৰাখক
ৰাতিপুৱা সেই পানীখিনি চেকি পেলাই কলা জিৰাকেইটা আঁতৰ কৰি খালী পেটত সেই পানীখিনি আপুনি খাওক। আৰু এটা ধৰণে খাব পাৰে, কলা জিৰাৰ তেল 1 টিস্পুন গৰম পানীৰ লগত খালী পেটত খাব পাৰে। কলা জিৰাৰ তেল চেলাডত দিও আপুনি খাব পাৰে। আৰু এটা ধৰণেও খাব পাৰে, কলা জিৰা অলপমান গুড়ি কৰি ষ্ট'ৰ কৰি ৰাখক, 1 টিস্পুনকৈ মৌ বা দৈৰ লগত খাব পাৰে। যদি আপোনাৰ ডায়েবেটিছ আছে, মৌটো স্কিপ কৰি আপুনি দৈৰ লগত খাব পাৰে, বা দালিৰ লগত মিহলি কৰি, বা যিকোনো ধৰণে আপুনি ডেইলি 1 টিস্পুন কলা জিৰা খাবই লাগে। কলা জিৰা ইউজ কৰাৰ কাৰণে কিছু প্ৰিকশ্যনৰ দৰকাৰ, কিছু সাৱধানতাৰ দৰকাৰ। ইয়াত বহুত ধৰণৰ হেল্থ বেনিফিট আছে যদিও ইয়াৰ ব্যৱহাৰ সাৱধানতাৰে কৰাটো দৰকাৰ। বেছি ইউজ কৰিলে এলাৰ্জি বা পেটৰ প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে ইয়াক শুদ্ধ পৰিমাণত ইউজ কৰিব লাগে। বিশেষকৈ যদি আপোনাৰ কিবা অসুখ থাকে, ফাৰ্ষ্ট টাইমত আপুনি হাফ টিস্পুনকৈ 3 দিনমান ইউজ কৰক। যদি একো ডিছকমফৰ্ট ফিল নকৰে, তেতিয়াহ'লে 1 টিস্পুনকৈ ডেইলি আপুনি ইউজ কৰিব লাগে। বা যদি ভাবে, খোৱাৰ আগতে এবাৰ ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব পাৰে। বাকী সকলোৱে খাব পাৰে। জিৰা এক আচৰিত নেচাৰেল মেডিচিন। ৱেট মেনেজমেণ্টৰ পৰা ডায়েবেটিছলৈকে বহুত অসুখত ইয়াৰ ব্যৱহাৰ কৰা হয়। মেটাবলিজম বুষ্ট, ডায়েবেটিছ কণ্ট্ৰল, ইমিউনিটি ষ্ট্ৰং কৰাত হেল্প কৰে। ইয়াৰ উপৰিও কলেষ্ট্ৰল কম কৰি হাৰ্ট হেল্ডি ৰাখে। নেক্সট, গেছ, কনষ্টিপেশ্যন, বদহজম ঠিক কৰি ডাইজেষ্টিভ ছিষ্টেম ষ্ট্ৰং ৰাখে। শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়াই ইমিউনিটি ষ্ট্ৰং ৰাখে। চৰ্দি, কাহ আৰু এজমাৰ নিচিনা প্ৰব্লেমত কলা জিৰাই খুব ভাল কাম কৰে। গাঁঠিৰ বিষ, আঁঠুৰ বিষত খুব ভাল কাম কৰে। জানক খোৱাৰ নিয়ম, ভৰপূৰ উপকাৰিতা পাবৰ কাৰণে খোৱাৰ নিয়মটো জনা দৰকাৰ। যদি আপোনাৰ অসুখ আছে আৰু কোনো ধৰণৰ অসুখ নাই, তেতিয়াহ'লে ডেইলি আপুনি 1 টিস্পুনকৈ কলা জিৰা খাব লাগে। কুহুমীয়া পানীৰ লগত, মৌ বা দৈৰ লগত খাব পাৰে, নহ'লে দালি, চব্জি বা চেলাডত মিলাইও আপুনি কলা জিৰা খাব পাৰে। ইয়াৰ তেল, 1 টিস্পুন তেল গৰম পানীৰ লগত মিহলাই খাব পাৰে। ৰাতিপুৱা খালী পেটত খালে কি উপকাৰ হয় জানক। শৰীৰৰ মেটাবলিজম বুষ্ট কৰি ৱেট কম হোৱাত হেল্প কৰে। হজম শক্তি ভাল হয়, পেটৰ যিকোনো প্ৰব্লেম ভাল হোৱাত হেল্প কৰে। ৰাতিপুৱা খালী পেটত খালে ব্লাড চুগাৰ লেভেল কণ্ট্ৰলত থাকে। চুলি আৰু ছালত কি কাম কৰে? স্কিন গ্ল' কৰে আৰু চুলি মজবুত কৰে। এদিনত 1 টিস্পুনকৈ আপুনি কলা জিৰা ল'ব পাৰে, মানে জোখত 5 গ্ৰাম হ'লে ভাল। বেছি মাত্ৰাত ল'লে পেট জ্বলা, এচিডিটি এইবোৰৰ প্ৰব্লেম হ'ব পাৰে। কলা জিৰা খাই হেল্ডি হৈ থাকক। শেষত ক'ম, প্ৰত্যেক দিন ভাল কৰি যাবলৈ চেষ্টা কৰক। কলা জিৰা যিমান সৰু, তাৰ প্ৰফিট সিমান বেছি ডাঙৰ। আপুনিও চেঞ্জ আনক, সুখী আৰু হেল্ডি জীৱন জিয়ক। স্বাস্থ্যই আমাৰ সম্পদ, ইয়াক কেয়াৰফুলি ট্ৰিট কৰাটো দৰকাৰ। সৰু সৰু ষ্টেপ লৈ ডাঙৰ বেনিফিট লওক। এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ চেনেলত পাই থাকিব। চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। নিজৰ খুব যত্ন লওক, খুব সুখী আৰু খুব হেল্ডি, খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।